আজি উত্তৰ পূৰ্বাঞ্চল ছাত্ৰ সংগঠন নেছৰ কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হ'ব। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হ'বলগীয়া এই নেছৰ কাৰ্যনিৰ্বাহকত অংশগ্ৰহণ ল'বলৈ ইতিমধ্যে নেছৰ নেতৃবৃন্দ আহি ইয়াত উপস্থিত হৈছে আৰু নেছৰ অংশীদাৰ সংগঠন নগা ছাত্ৰ ফেডাৰেশ্যন, সদৌ মণিপুৰ ছাত্ৰ সন্থা, সদৌ অৰুণাচল প্ৰদেশ ছাত্ৰ সন্থা, ত্ৰিপুৰা ছাত্ৰ ফেডাৰেশ্যন, গাৰো ছাত্ৰ সন্থা, খাচী ছাত্ৰ সন্থা আৰু মিজো জিলাই পল প্ৰত্যেকটো সংগঠনৰ নেতৃবৰ্গ ইতিমধ্যে আহি উপস্থিত হৈছে। আৰু আমি সদায় উত্তৰ পূৰ্বাঞ্চলৰ সামূহিক বিষয়সমূহত নেছৰ এটা উত্তৰ পূৰ্বাঞ্চল কেন্দ্ৰিক এটা স্থিতি আমি লৈ আছোঁ। যেতিয়াই উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহে দুৰ্যোগৰ আৰু সংকটৰ সন্মুখীন হয় তেতিয়াই নেছয়ে 7খন ৰাজ্যক একত্ৰিত কৰি একোটা বলিষ্ঠ পদক্ষেপ লৈ আহিছে। আৰু আজিও আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন সমস্যা আছে, যিবোৰ সমস্যাক লৈ আজি সদৌ অসম ছাত্ৰ সন্থাৰ ব্যৱস্থাপনাত অনুষ্ঠিত হ'বলগীয়া নেছৰ কাৰ্যনিৰ্বাহকে এটা ৰূপৰেখা অংকন কৰিব। বিশেষকৈ উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে আমাক সাংবিধানিক ৰক্ষা কৱচৰ বিষয়টো আমাৰ অত্যন্ত প্ৰয়োজনীয়। ৰাজ্যভেদে দৃষ্টিভংগী বেলেগ বেলেগ। এতিয়া অসমত অসম চুক্তিৰ 6 নম্বৰ দফা অনুসৰি বিপ্লৱ শৰ্মা কমিটিৰ প্ৰতিবেদনৰ কথা আহিছে। মেঘালয়ৰ কথাটো অলপ সুকীয়া, নাগালেণ্ডৰ কথা সুকীয়া, আন ৰাজ্যৰ কথাটো সুকীয়া, ত্ৰিপুৰাৰ এটা সুকীয়া বিশেষ সাংবিধানিক ৰক্ষা কৱচ ত্ৰিপুৰাই বিচাৰিছে। গতিকে প্ৰতিখন ৰাজ্যত যাতে খিলঞ্জীয়া মানুহে সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰিব পাৰে সেই সম্পৰ্কত নেছয়ে এটা সামূহিক পদক্ষেপ লৈ আছে আৰু সেই পদক্ষেপবোৰ কেনেকৈ আগুৱাব, কেনেকৈনো আগুৱাই নিব সেই সম্পৰ্কত আলোচনা হ'ব। দ্বিতীয়তে আমাৰ কাৰ সম্পৰ্কত আমাৰ ইতিমধ্যে নেছয়ে বলিষ্ঠ পদক্ষেপ লৈ আছে। এতিয়া 4খন ৰাজ্যত কাৰ নাই উত্তৰ পূৰ্বাঞ্চলৰ, মিজোৰাম, নাগালেণ্ড, মণিপুৰ, অৰুণাচলত কাৰ নাই। 6ষ্ঠ অনুসূচী এলেকা 98%, মেঘালয় 70%, ত্ৰিপুৰা, আমাৰ অসমত 8খন জিলাত নাই যদিও নেছই কিন্তু 7খন ৰাজ্যৰ হৈ স্থিতি লৈ আছে। কাৰ নথকা ৰাজ্যও আহি কাৰ বাতিল কৰিব লাগে এই বিষয়টোত উত্থাপন কৰিছে। আৰু সকলোৰে কথা এইটো যে যিহেতু উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যত কাৰ নাই, ইনাৰ লাইনৰ কাৰণে 6ষ্ঠ অনুসূচীৰ কাৰণে কাৰ নাই, গতিকে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চল, অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা কাৰখন আঁতৰাই দিব লাগে, সেইটো এটা দৃষ্টিভংগী নেছয়ে লৈ আছে। ইতিমধ্যে আইনগত যুঁজো চলি আছে। নেছো আছুৰ লগত নেছই একেলগে তাত আবেদনকাৰী হৈছে। আৰু আমাৰ নেহু বিশ্ববিদ্যালয়ত এটা সমস্যা হৈ আছে, গতিকে শৈক্ষিক বিষয়টোৰ ওপৰত এটা বিশেষভাৱে আলোচনা হ'ব। আৰু তাৰ লগে লগে মণিপুৰৰ যিটো পৰিস্থিতি সেই পৰিস্থিতিৰ ওপৰত বিশেষভাৱে এটা আলোচনা হ'বই। আৰু আটাইতকৈ প্ৰয়োজনীয় কথাটো ইয়াত গুৰুত্ব পাব, সেইটো হ'ল আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত। হাজাৰ হাজাৰ ল'ৰা ছোৱালী বাহিৰলৈ পঢ়িবলৈ যায়, গতিকে সেইবোৰ বিষয় আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়, আমাৰ শিক্ষানুষ্ঠানত খুলিব নোৱাৰে নেকি? খুলিব পাৰে। আৰু সেইকাৰণে সেই বিষয়টো আজি বিশেষভাৱে আলোকপাত কৰা হ'ব, যাতে আমাৰ বিশ্ববিদ্যালয়, মহাবিদ্যালয়বিলাকত নতুন নতুন পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰিব পাৰে। আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যাতে উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষানুষ্ঠানতে পঢ়িব পাৰে সেই বিষয়টো এটা বিশেষভাৱে গুৰুত্ব আৰোপ কৰা হ'ব। আৰু আত্মসংস্থাপনৰ বাট ল'বলৈ, কাৰণ নিবনুৱাৰ সমস্যাটো উত্তৰ পূৰ্বাঞ্চলৰ এটা অত্যন্ত ডাঙৰ সমস্যা। আৰু উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্যত যুৱক যুৱতীসকলে আত্মসংস্থাপনৰ বাট কেনেকৈ ল'ব পাৰে সেই সম্পৰ্কতো আলোচনা হ'ব। আৰু উত্তৰ পূৰ্বাঞ্চলৰ বহু বিষয় আছে যিবোৰ বিষয়ে আজি সভাত বিশেষভাৱে গুৰুত্ব পোৱা যাব, আৰু সেই সকলো গুৰুত্বপূৰ্ণ বিষয়ে আজি আলোচনা হ'ব। আৰু বাৰ্তাটো অত্যন্ত স্পষ্ট যে আমি ভৌগোলিকভাৱে 7খন ৰাজ্য হ'লেও হয়, কিন্তু আমি আত্মিকভাৱে আমি উত্তৰ পূৰ্বাঞ্চল এক। আৰু সেইকাৰণে নেছো, সেইকাৰণে আজি 7খন ৰাজ্যৰ ছাত্ৰ সংগঠনৰ নেতৃবৰ্গ আহি উপস্থিত হৈছে। আৰু সেইকাৰণে সকলো ৰাজ্য চৰকাৰ আৰু বিশেষকৈ কেন্দ্ৰীয় চৰকাৰলৈ আমাৰ এইটো শক্তিশালী বাৰ্তা যে আমি উত্তৰ পূৰ্বাঞ্চলৰ 7খন ৰাজ্য ভৌগোলিকভাৱে ভাগ হ'লেও আমি আত্মিকভাৱে এক, আমাৰ সামূহিক বিষয়ত আমি ঐক্যবদ্ধ। আৰু সেই দৃষ্টিভংগী আগত ৰাখিয়ে আজি গুৰুত্বপূৰ্ণ কাৰ্যনিৰ্বাহক সভাখন অনুষ্ঠিত হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।